আমি যোৱাৰ ভিডিঅ'ত অনুশীলনী 2.4 1 নম্বৰ আৰু 3 নম্বৰ কুৱেশ্যনটো কৰিছিলোঁ। আজি আমি অনুশীলনী 2.4 4 নম্বৰ কুৱেশ্যনটো কৰিম। আমাৰ 4 নম্বৰ কুৱেশ্যনটো আছে উৎপাদক বিশ্লেষণ কৰা। এতিয়া উৎপাদক বিশ্লেষণৰ প্ৰথম কুৱেশ্যনটো কি দিছে 12x² - 7x + 1। এইটো এনেকুৱা এটা কুৱেশ্যন এক্সামত আহিব, গতিকে এইটো আপোনালোকে ভালকৈ চাব। এতিয়া প্ৰথম আমি কি কৰিম, আমাৰ যিটো x² সহগ আৰু ধ্ৰুৱক, ধ্ৰুৱক কি, ধ্ৰুৱকটো হৈছে আমাৰ 1 আৰু x² সহগ কিমান 12, গতিকে x² সহগ 12 আৰু ধ্ৰুৱক 1 আমি কি কৰিম, প্ৰথম পূৰণ কৰিম। পূৰণ কৰিলে কিমান পাম 12। এতিয়া আমি 12টো কি কৰিম, লসাগু উলিয়াম। কিমান পাম 2 6 × 12 2 3 × 6। এতিয়া আমাক কিমান লাগে, মাজত 7x লাগে, গতিকে আমি কি কৰিম, যদি 2 + 2 কৰোঁ আমাক কিমান পাম 4 পাম। 4 + 3 = +7, কিন্তু আমাক কিমান লাগে -7 লাগে, গতিকে আমি কি কৰিলোঁ -4 - 3 = -7। গতিকে এতিয়া আমি যদি এইটো কৰোঁ কি হ'ব 12x² - 4x - 3x + 1। এতিয়া 12x² আমি 12x² কেনেকৈ লিখিম, 12x² = 2 × 2 × 2 2 × 2 × 3 × x × x। তেনেকৈ 4x আমি কি লিখিব পাৰোঁ 2 × 2 × x। ইয়াত এই দুটাটো মিলি আছে, এই দুটাটো মিলি আছে, আৰু আমাৰ এই xটো মিলি আছে, গতিকে আমি এবাৰ কি কমন ল'ব পাৰিম 2 × 2 × x, অৰ্থাৎ আমি কি কমন ল'ব পাৰিম 4x। গতিকে এইটো কিমান হ'ব 4x কমন ল'লোঁ, কিমান থাকিব 4x কমন ল'লে কিমান থাকিব 3x - 1। ঠিক তেনেকৈ এইটো 3x আছে +1 আছে, গতিকে কিমান আহিব কমন আহিব -1 কমন আহিল 3x - 1। গতিকে এইটো কিমান কমন আহিল, কি হ'ব 5x - 1 × 4x - 1। গতিকে আমাক দিয়া 12x² - 7x + 1 উৎপাদক বিশ্লেষণ কৰিলে আমি কিমান পাম 5x - 1 × 4x - 1। আমাৰ এইটো হ'ব এনচাৰ। এতিয়া মই কুৱেশ্যন নম্বৰ 3টো কৰিছোঁ। কুৱেশ্যন নম্বৰ 3টো দিছে 6x² + 5x - 6। এতিয়া x² সহগ কিমান, x² সহগ কিমান 6, ধ্ৰুৱক পদ কিমান 6, গতিকে এইটো আমি পূৰণ কৰিলে কিমান পাম 6 × 6 = 36। এতিয়া 36ক আমি যদি লসাগু উলিয়াম কিমান হ'ব 2 × 2 2 n × 16, এইটো কিমান হ'ব 2 × 9 × 18 আৰু কিমান হ'ব 3 × 3 × 9। এতিয়া আমাক কিমান লাগে 5x লাগে, 5x লাগে। আমি জানো যে 9 × 4 = 36 আৰু 9 - 4 = কিমান 5, গতিকে কিমান 6 × 6 36 মিলি গ'ল, আৰু 9 - 4 5 ওলাই। গতিকে আমি কিমান কৰিম 6x² + 9x - 4x - 6। এতিয়া এইটো কিমান হ'ব 6x², মই এইখিনি মুচি দিছোঁ, 6x² আমি কিমান লিখিব পাৰোঁ 2 × 3 × x × x। 9xক আমি কেনেকৈ লিখিব পাৰোঁ 3 × 3 × x। এতিয়া আমাৰ 3টো কমন হৈ আছে আৰু xটো কমন হৈ আছে, গতিকে আমি কি কমন ল'ম 3x। আমি কি কমন ল'ম 3x। 3x কমন লোৱাৰ লগে লগে কিমান থাকিলে 2x এটা থাকিলে x প্লাছ ইয়াত কিমান থাকিলে xটো গুচি আহিল 3 থাকিলে 3। ঠিক তেনেকৈ 4x আমি কেনেকৈ ক'ব পাৰোঁ 2 × 2 × x। 6ক আমি কেনেকৈ লিখিব পাৰোঁ 2 × 3, গতিকে আমাৰ 2টো কি হৈছে মিলি আছে, গতিকে আমি 2 কমন ল'ম। গতিকে কিমান ৰখিলে 2x + 3, 2x + 3, গতিকে এইটো কিমান হ'ব 5x - 2 2x + 3, অৰ্থাৎ কমন আহিব 2x + 3। গতিকে আমাক দিয়া 6x² + 5x - 6ৰ উৎপাদক বিশ্লেষণ কৰিলে আমি কি পাম 5x - 2 × 2x + 3।
আপোনালোকে এইটো ভালকৈ কৰিব আৰু দুটা কুৱেশ্যন আছে সেই দুটা আপোনালোকে কৰিব আৰু যদি কিবা প্ৰব্লেম হয় কমেণ্ট ছেকশ্যনত জনাব আমি এতিয়া বিজীয় অভেদকেইটা মনত ৰাখিব লাগিব এই অভেদকেইটা মোষ্ট ইম্পৰ্টেণ্ট মই এটা 4টা দিছোঁ কিতাপতো আছে সেই 4টা আপোনালোকে ভালকৈ আজি মনত ৰাখিব ইয়াৰ পিছতো আৰু 4টামান আছে সেইকেইটা আপোনালোকে মনত ৰাখিব লাগিব এইকেইটাৰ ওপৰত কুৱেশ্যন ফিক্স আহিবই গতিকে এইকেইটা আপোনালোকে মনত ৰাখিব লাগিব প্ৰথমটো কি x + y হোল স্কয়াৰ ইকুৱেল x স্কয়াৰ + y স্কয়াৰ + 2xy যেটো a + b হোল স্কয়াৰ ফৰ্মুলা সৈতে সেম সেকেন্ডটো কি x - y হোল স্কয়াৰ ইকুৱেল x স্কয়াৰ - 2xy + y স্কয়াৰ এটো a - b হোল স্কয়াৰ সৈতে সেম ঠিক তেনেকৈ x স্কয়াৰ - y স্কয়াৰ ইকুৱেল x + y হোল ইনটু x - y এটো a স্কয়াৰ - b স্কয়াৰ ফৰ্মুলা সৈতে সেম 3 নম্বৰটো কি x + a হোল ইনটু x + b ইকুৱেল x স্কয়াৰ + a + b হোল ইনটু x + ab এই 4টা ফৰ্মুলা আপোনালোকে মনত ৰাখিব লাগিব এতিয়া তাৰ এই কুৱেশ্যন কিটাৰ ওপৰত ভিত্তি কৰি আমি এটা উদাহৰণ যেটো 16 আমি সেইটো কৰিম এটা আমাক কি দিছে x + 3 হোল ইনটু x + 3 যেটো কুৱেশ্যন আছে তাক অভেদ ব্যৱহাৰ কৰি আমাক মান উলিয়াব দিছে কি উলিয়াব দিছে অভেদ ব্যৱহাৰ কৰি পূৰণ দিছে কুৱেশ্যনটো অভেদ ব্যৱহাৰ কৰি তলৰ পূৰণসমূহ নিৰ্ণয় কৰা কি কৈছে আমাক যেটো x + 3 ইনটু x + 3 দিছে এটো আমাক কি কৈছে অভেদ এই অভেদ কিনে 4টা অভেদৰ ভিতৰত কোনটো অভেদ পৰিব এই কুৱেশ্যনটোত তাক আমি পূৰণ কৰিব দিছে এতিয়া x + 3 ইনটু x + 3 আমি যদি এটা দুটা কি কৰি দিও একলগ কৰি দিও কিমান হ'ব x + 3 হোল স্কয়াৰ হ'ব ঠিক তেনেকৈ কি আছিল a + b হোল ইনটু a + b আমি কি লিখিছিলো a + b হোল স্কয়াৰ ঠিক তেনেকৈ x + 3 হোল ইনটু x + 3 কি পালো x + 3 হোল স্কয়াৰ এতিয়া x + 3 হোল স্কয়াৰ কোনটো ফৰ্মুলা কৰি আছে আমাৰ 1 নম্বৰ যেটো অভেদ হেতুত কৰি আছে গতিকে আমি কি কৰি দিম ভাঙি দিম এতিয়া কি হ'ব x স্কয়াৰ + 2 ইনটু x ইনটু 3 + 3 স্কয়াৰ যেটো আমি 1 নম্বৰ অভেদ কি আছিল x + y হোল স্কয়াৰ ইকুৱেল x স্কয়াৰ + 2 ইনটু x ইনটু y + y স্কয়াৰ যেটো অভেদ আছিল হেতু ব্যৱহাৰ কৰিছো গতিকে এটো কিমান হ'ব x স্কয়াৰ + 6x + 9 গতিকে আমাক দিয়া এক্সাম্পল 16 টোৰ এনসাৰ হ'ব x স্কয়াৰ + x স্কয়াৰ + 6x + 9 টো আমাৰ এক্সাম্পল 16 ৰ 2 নম্বৰ কোৱেশ্যনটো কৰিম 2 নম্বৰ কোৱেশ্যনটো আছে x - 3 হোল ইনটু x + 5 তাক আমাক পূৰণ কৰিব দিছে অভেদ ব্যৱহাৰ কৰি গতিকে আমি কি কৰিম এটা কেনেকৈ লিখিব পাৰিম x + -3 ইনটু x + 5 এটা x + -3 x + এটো কোনটো অভেদ পৰি আছে আমাৰ কোনটো এটো অভেদ পৰি আছে গতিকে আমি এটো কৰি দিম এতিয়া কি হ'ব x স্কয়াৰ এটা -3 জায়গাত কি আছে a -3 টো কি a আৰু এটো কি b গতিকে কি হ'ব প্লাস কিমান হ'ব -3 + 5 ইনটু x প্লাস -3 ইনটু +5 আমি কোনটো অভেদ ব্যৱহাৰ কৰিছো এই অভেদটো কিবা যদি প্ৰবলেম হৈছে কৰি চাব x স্কয়াৰ প্লাস কিবা হ'ব +3 কিবা হ'ব টুৱাইস x আৰু কিমান হ'ব +-15 গতিকে এটো কিমান হ'ব x স্কয়াৰ প্লাস টুৱাইস x -15 অৰ্থাৎ x - 3 ইনটু x + 5 আমি পূৰণ কৰিলে x স্কয়াৰ প্লাস টুৱাইস x -15 পাম মই আজি মাইখিনে কৰি দিলো আৰু মই এটা কুৱেশ্যন অৱশ্যে মই নেদেখিলো আমাৰ অনুশীলনী 2.4 মই 5 নম্বৰ কুৱেশ্যনটো কাইলে কৰি দিম এটো মই দেখাই নাপালো ভুলতে মই এটো আগবাঢ়ি গুচি গলো এটো মই কাইলে 5 নম্বৰটো মই কাইলে কৰি দিম আৰু বিজি অভেদৰ ওপৰত কাইলে মই আৰু কেইটামান কুৱেশ্যন কৰিম আৰু আপোনালোকে অভেদখিনি ভালকৈ মনত ৰাখিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব মই আপোনালোকক যিমানখিনি পাৰো ক্লাছ 9 গোটেই মেথছখন মই কৰাবলৈ ট্ৰাই কৰিম আৰু যদি কিবা ডাউট থাকে আপোনালোকে কমেন্ট সেকশনত জনাব থ্যাংক ইউ